নাৰ্ছিং হোমৰ কুকীৰ্তিৰ আখ্যান ভুল চিকিৎসাৰ বলি হৈ প্ৰসূতিৰ মৃত্যুৰ অভিযোগ ঘটনাৰ পিছতে অভিযুক্ত চিকিৎসকৰ পলায়ন মহানত ইতিমধ্যে ইয়াৰ ৰং ট্ৰিটমেণ্ট হৈছে সেই ছোৱালীজনী ডিব্ৰুগড়ত কিন্তু চিকিৎসা অৱস্থাতে কিন্তু নিজৰ জীৱনটো তেখেতে হেৰুৱাই পেলালে এটা সৰু কেছুৱা হৈ থকা অৱস্থাত আমি তাৰ পিছত আজি আহি ডক্টৰৰ ওচৰত আমি যোগাযোগ কৰিবলৈ বাৰম্বাৰ আমি চেষ্টা কৰি আছো ডক্টৰক ফোন কৰি আছো গোটেই ডক্টৰৰ চেম্বাৰ বন্ধ তেখেতে আউট অফ ষ্টেচন বোলে বিতৰ্কই লগ নেৰা হৈছে মৰাণৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত ৱাৰ্ড বয়ে এক্সৰে কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌজাওঁতেই এইবাৰ চিকিৎসকৰ বিৰুদ্ধে ভুল চিকিৎসাৰ ভয়ংকৰ অভিযোগ চিকিৎসক ডাক্তৰ দেৱজিৎ চাহুৰ গাফিলতিৰ বাবে এগৰাকী প্ৰসূতিৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে প্ৰেগনেন্সি কেছত ইয়াত এডমিট কৰোৱা হৈছিলে আমাৰ দেৱজিৎ চাহু নামৰ চিকিৎসকগৰাকীয়ে তেখেতক চাই আছিলে এদিনা আহে তেখেতৰ অস্ত্ৰোপচাৰ হ'ল কেঁচুৱা হ'ল লগালগ ছোৱালীজনী এটা মানসিকভাৱে এটা বিকাৰগ্ৰস্ত টাইপৰ কিছুমান চিমটম আমি দেখিবলৈ পালোঁ ক্ৰিটিকেল কণ্ডিশ্যনটো দেখাৰ লগে লগে ইয়াৰ পৰা ইতিমধ্যে ডিব্ৰুগড়ৰ উন্নত চিকিৎসাৰ কাৰণে ইয়াৰ পৰা পঠিয়াই দিয়া হ'ল তাত গম পোৱা হ'লে ডক্টৰসকলে ক'লে যে ইয়াত মৰাণত ইতিমধ্যে ইয়াৰ ৰং ট্ৰিটমেণ্ট হৈছে যিগৰাকী ডক্টৰে প্ৰথমে তেখেতক চিকিৎসা কৰা হৈছিল আমি তেখেতৰ লগত বুজিবলৈ আহিছিলোঁ গোটেই ডক্টৰৰ চেম্বাৰ বন্ধ তেখেতে আউট অফ ষ্টেচন বোলে আমাৰ কোনো ধৰণৰ হোৱাটছআপৰ ৰিপ্লাই দিয়া নাই এতিয়ালৈকে কোনো ধৰণৰ ফোন কল বেক কৰা নাই ইতিমধ্যে আমি বিভিন্ন চ'ৰ্চৰ পৰা গম পাইছোঁ যে তেখেতৰ এনেধৰণৰ কেছ বহুতো এতিয়া ওলাইছে 5 মাৰ্চত চৰাইদেউৰ হাজোৱা জংগল ব্লকৰ নিবাসী কবিতা লিম্বু নামৰ প্ৰসূতিগৰাকীক ভৰ্তি কৰিছিল ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত বিগত 9 মাহে ডাক্তৰ দেৱজিৎ চাহুৰ তত্বাৱধানত চিকিৎসা কৰি থকা কবিতা লিম্বুৱে অস্ত্ৰোপচাৰৰ জৰিয়তে এটি সন্তান প্ৰসৱ কৰে কিন্তু প্ৰসৱৰ পিছতে মানসিক ভাৰসাম্য হেৰুৱাই নৱজাতককো চিনি নোপোৱা অৱস্থা হয় প্ৰসূতিগৰাকীৰ প্ৰায় 15 দিন ধৰি নাৰ্ছিং হোমখনত চিকিৎসাধীন হৈ থকাৰ পিছত উপায়ন্তৰ হৈ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় মহিলাগৰাকীক ডিব্ৰুগড়ৰ চিকিৎসকে মহিলাগৰাকী ভুল চিকিৎসাৰ বলি হোৱা বুলি স্পষ্ট কৰে অৱশেষত বুধবাৰে নিশা ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাতে অকাল মৃত্যুক সাৱটি লয় কবিতা লিম্বুৱে আজি মই মোৰ নিজৰ ভনী হেৰাইছোঁ আগন্তুক দিনত যাতে কাৰো ভাই ভনী হেৰাব নালাগে এনেকৈ কি প্ৰক্ৰিয়া হ'ব তদন্ত বিচাৰিব লাগিব 9 মাহ চিকিৎসা ইয়াত কৰা হৈছিলে যিহেতু 9 মাহ কৰাৰ পাছতো যদি আমি ভাল ফল নাপালোঁ এতিয়া ছোৱালীজনী বা ভনীক মই হেৰালোঁ ইপিনে এই ঘটনাৰ পিছতে অভিযুক্ত চিকিৎসক ডাক্তৰ দেৱজিৎ চাহুৱে পলায়ন কৰাৰ অভিযোগ উঠিছে মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে বৃহস্পতিবাৰে নাৰ্ছিং হোমত উপস্থিত হৈ তীব্ৰ ক্ষোভ উজাৰে ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থা আৰু আত্মীয়ই ইতিমধ্যে মৰাণ আৰক্ষী থানাত চিকিৎসক আৰু নাৰ্ছিং হোম কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত ইয়াত এটা ৰং ট্ৰিটমেণ্ট হৈ গ'ল এজন ভনী হেৰুৱালোঁ কিছুমানে নিজৰ পত্নী হেৰুৱাইছে নিজৰ মা হেৰুৱাইছে অনাগত দিনত এই ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোম লগতে ইয়াত যিগৰাকী চিকিৎসক দেৱজিৎ চাহু যি ধৰণে ভুল চিকিৎসা কৰিলে আমি তেখেতৰ ডক্টৰ লাইচেন্সটো কেঞ্চেল হ'ব লাগিব যাতে অনাগত দিনত কোনো পৰিয়ালবৰ্গই যাতে নিজৰ বংশ নেহেৰুৱাক ইয়াত আহি কিনে অভিযুক্ত চিকিৎসক ডাক্তৰ দেৱজিৎ চাহুৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবী জনোৱাৰ লগতে নাৰ্ছিং হোমখনত তলা লগোৱাৰ হুংকাৰ দিছে গোৰ্খা ছাত্ৰ সন্থাই মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপোনালোকে কথাটো আমাৰ কাৰণে লুকাব নালাগে আছেতো আছে আমি জাষ্ট কথাই পাতিবহে আহিছোঁ ইয়াত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ